কণ কণ শিশুৰ কলৰৱত মুখৰিত হৈ পৰিল বটদ্ৰৱাৰ ৰাইৰঙীয়া। গীত মাত অভিনয় প্ৰজ্ঞা সাধনাৰ মাজেৰে কণ কণ শিশুসকল উজলি উঠিল। কোনোবাই যদি গীত গাইছে, কোনোবাই আকৌ অভিনয় কৰিছে। আন কোনোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, কোনোৱে বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে অসমৰ গ্ৰাম্য জীৱন, পিতৃ মাতৃৰ কৰ্তব্য, পুথি অধ্যয়ন, নিয়মানুৱৰ্তিতা, শিশুৰ চৰিত্ৰ গঠন, স্বাস্থ্যৰ যত্ন, প্ৰকৃতি ৰক্ষাৰ বিষয়ৰ বক্তৃতা প্ৰদান কৰিলে কণমানি শিশুসকলে। শিশুৰ বাবে উৎসৰ্গিত অনুষ্ঠান বিকাশৰ উদ্যোগত শিশুসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে শিশু সমাৰোহ। ৰাইৰঙীয়া পাঁচআলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কুইজ ভেকচিন প্ৰতিযোগিতাৰ পাছত অঞ্চলৰ কণমানি অকণিসকলৰ এখনি মুকলি সভা অনুষ্ঠিত হয়। কণমানি ভব্যা দৰ্শিনী শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত অকণিৰ সভাত নিৰ্দিষ্ট বক্তা হিচাপে কণমানি উপমন্যু বৰুৱা, শৰ্মিষ্ঠা শইকীয়া, দীপশিখা শিলৈদাৰী, অৰিন্দম শইকীয়া, সম্প্ৰীতি বৰা, নৈৰিত বৰা, যোগস্মৃতা কলিতা, দীক্ষা বৰা, লক্ষ্যধৰ কলিতাৰ মনোৰম ভাষণত উপস্থিত ৰাইজ মন্ত্ৰমুগ্ধ হৈ পৰে। অকণিৰ সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকী। আজি এই সভাত উপস্থিত থাকি বহুত ভাল অনুভৱ হৈছে আৰু মই বিকাশৰ সমূহ কৰ্মকৰ্তালৈ মোক এই সভাৰ সভাপতিত্ব দায়িত্ব দিয়াৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু লগতে মোৰ মনত কেনেকুৱা অনুভৱ হৈছে মই আপোনালোকৰ আগত কেনেকৈ বুজাব পাৰিম ন, কিন্তু আজি মোৰ এই সভাত উপস্থিত থাকি বহুত ভাল লাগিলে। ময়ো দুআষাৰমান ক'লোঁ আৰু লগতে মোৰ দাদা বাইদেউ ভাইটি ভণ্টিসকলেও দুআষাৰমান ক'লে, সকলোৰে আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিলে আৰু মোৰ এই সভাখনত উপস্থিত থাকি বহুত আনন্দ লাগিছে। এইবাৰ মই জীৱনত প্ৰথম কোনোবা সভাত উপস্থিত থাকি সভাপতিত্ব দায়িত্ব গ্ৰহণ কৰিছোঁ। মোৰ বহুত ভাল লাগিছে, মই বুজাব পৰা নাই হয়তো সঠিককৈ আপোনালোকক, কিন্তু বহুত ভাল লাগিছে। হয়, কি ক'লে? মই বিশেষকৈ তেনেকৈ একো ক'বলগীয়া নাই, তথাপিও আমাৰ আগতে মই এতিয়া গানৰ স্কুললৈ যাওঁ আৰু মই মাৰ লগত স্কুটিত যাওঁ, যিহেতু আগতে এই ঢিংগিতৰ ৰাস্তাটোত আগতে বহুত গছ গছনি আছিলে, কিন্তু কেইদিনমানৰ পাছত তাক কাটি পেলোৱা হোৱাত মই মাক সোধোঁ যে মা এইবিলাক গছ ক'লৈ গ'ল? তেতিয়া মোক মায়ে কৈছিলে যে এইবিলাক ৰাস্তা বহল কৰাৰ কাৰণে কিছুমান গছ গছনি কটা গৈছে। আৰু মই মাৰ পৰা পৰামৰ্শ অনুসৰি মই এখন চিঠি তেওঁলৈ প্ৰেৰণ কৰিছিলোঁ আৰু তেওঁ এই চিঠিখনক বহুত সঁহাৰি জনাইছিলে, গতিকে মই তেওঁক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধিঙৰ পৰা ছাইদুল ইছলাম ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰী